এটা প্ৰশ্ন যেটো হয়তো তোমালোকে বহুতে অলৰেডি দেখিছিলাই যে মই এবাৰ আলোচনা কৰিছিলো কিন্তু এই কোৱেশ্চনটোত আমাৰ অকনমান এটা ভুল থাকি গল এটা দিশ চাবলৈ থাকি গল কোৱেশ্চনটো যেটো সুধিছিলে একচুয়ালি উত্তৰটো তাতকৈ অকনমান আমাৰ বেলেগ হৈ গল গতিকে আকৌ এবাৰ মই ইয়াক তোমালোকক পুনৰ আলোচনা কৰি দিছো গতিকে যদি কোনোবাই চাইছিলা তেতিয়া হলে শুধৰাই লবা এটা চোৱা ইয়াত আমাক প্ৰশ্নটোৱে একচুয়ালি কোট আটাইতকৈ বেছি প্ৰেসাৰ প্ৰডিউস হৈছে হেতু সুধা নাই আমাক প্ৰশ্নটোৱে বেলেগ কিবা এটাহে সুধিছিল প্ৰশ্নটো কি উদিছিল কোৱেশ্চনটো কি আছিল যে এটা পাত্ৰৰ ভিতৰত এজন ষ্টুডেন্টে এখিনি ক্যালসিয়াম কাৰ্বনেট ললে হল আৰু ক্যালসিয়াম কাৰ্বনেট খিনি লৈ তেওঁ কি কৰিলে হিট কৰি দিলে পাত্ৰটো হিট কৰি দিলে আৰু হিট কৰি দিলত কি দেখিলে যে তাত লাহে লাহে প্ৰেসাৰ ইনক্ৰিজ হল এই যেটো ভেসেল লৈছে যেটো কন্টেইনাৰ ললে হেতুৰ ভিতৰত কি হল লাহে লাহে প্ৰেসাৰ ইনক্ৰিজ হল তো ইয়াত প্ৰেসাৰ ইনক্ৰিজ হোৱাৰ কাৰণটো কি আমি বুজিছিলো যে ক্যালসিয়াম কাৰ্বনেটক যেতিয়া হিট কৰা যায় ক্যালসিয়াম কাৰ্বনেটক যেতিয়া তাপ দিয়া যায় তে তাপ দিলে কি হয় ইয়াত তাপীয় বিযোজন সংঘটিত হয় বা থাৰ্মেল ডিকম্পোজিশন হয় আৰু ডিকম্পোজিশন হৈ ইয়াৰ পৰা কি উৎপন্ন হয় ক্যালসিয়াম অক্সাইড আৰু কাৰ্বন ডাই অক্সাইড যেটো কাৰ্বন ডাই অক্সাইডটো হল এটা গ্যাস গতিকে এই গ্যাসটো উৎপন্ন হোৱাৰ কাৰণে কি হৈ যায় ইয়াত প্ৰেসাৰ লাহে লাহে বাঢ়ি যায় আৰু কি কৈছে আমাক যে এই যে প্ৰেসাৰ বাঢ়ি গৈছে এটা ৰিঅ্যাকশনটো হৈ আছে সো ৰিঅ্যাকশনটো আৰম্ভ হোৱা সময়ৰ পৰা 5 মিনিটৰ ইন্টাৰভেলত এই প্ৰেসাৰ বিলাক জুখিছে প্ৰেসাৰ বিলাক নোট কৰিছে আৰু নোট কৰি এই গ্ৰাফডালত প্লট কৰিছে তাৰ মানে এইখিনিৰ পৰা এইখিনিলে 0 ৰ পৰা 5 মিনিট দেন এইখিনিৰ পৰা 5 ৰ পৰা 10 মিনিট 10 ৰ পৰা 15 মিনিট সো এনেকৈ কি কৰিছে এই প্ৰেসাৰ বিলাক এনেকৈ প্লট কৰিছে হল প্ৰেসাৰ বিলাক প্লট কৰিছে এতিয়া আমাক প্ৰশ্নটোৱে সুধিছে যে আটাইতকৈ বেছি ডিকম্পোজিশন কোড সংঘটিত হৈছিল আটাইতকৈ প্ৰেসাৰ কোড বেছি আছে সোধা নাই আমাক আসলতে আমাক সুধিছে যে আটাইতকৈ ডিকম্পোজিশন বেছি কোড সংঘটিত হৈছিল বা বিযোজন আটাইতকৈ বেছি কোড সংঘটিত হৈছিল ইয়াত চোৱা আমি অকমান বেলেগ ধৰণে চাব লাগিব কোৱেশ্চনটো একচুয়ালি যে ডিকম্পোজিশন আটাইতকৈ বেছি কোড সংঘটিত হ'ব যত প্ৰেসাৰটো হঠাৎ বহুতখিনি বাঢ়ি গৈছে তাৰমানে কোনটো ইন্টাৰভেলত 0 ৰ পৰা 5 মিনিটৰ ভিতৰত আটাইতকৈ বেছি গ্যাস প্ৰডিউস হৈছিল নে 5 ৰ পৰা 10 মিনিটৰ ভিতৰত নে 10 ৰ পৰা 15 মিনিটৰ ভিতৰত এটা আটাইতকৈ যদি আমি চাও যে আটাইতকৈ বেছি গৈ পিনি প্ৰেসাৰ কোড হলগে এইটোতে 10 ৰ পৰা 15 তাৰ পিছত ষ্টেবল হৈ গৈছে কিন্তু হেতু আমাক সোধা নাই আসলতে আমাক সুধিছে যে আটাইতকৈ বেছি ডিকম্পোজিশন কোড হৈছে আটাইতকৈ বেছি গ্যাস কোড প্ৰডিউস হৈছে ইয়াৰ যেটো ডিকম্পোজিশন বিযোজন হেতু আটাইতকৈ বেছি কোড সংঘটিত হৈছে তাৰমানে ক্যালসিয়াম কাৰ্বনেট এখিনি আছে আমাৰ নিৰ্দিষ্ট এমাউন্টৰ এটা ক্যালসিয়াম কাৰ্বনেট আছে ভাঙি ভাঙি গৈ আছে ভাঙি ভাঙি গৈ থাকোতে যত বেছি ভাঙিছে তাত আটাইতকৈ বেছি এই গ্ৰাফডাল বৃদ্ধি পাইছে যত গৈ আৰু ভাঙিবলে নাই আৰু নাই ক্যালসিয়াম কাৰ্বনেট ষ্টেবল হৈ গল তাত প্ৰেসাৰটো গৈ বুজিছানে আটাইতকৈ বেছি প্ৰেসাৰ গৈ ইয়াত হৈছে কি হেতু হয় কিন্তু আটাইতকৈ ডিকম্পোজিশন কোড বেছি হৈছে বুলি যদি কয় আমি চাব লাগিব যে কোনখিনিত কোনটো ইন্টাৰভেলত এই প্ৰেসাৰটো আটাইতকৈ বেছি বৃদ্ধি পাইছে এটা এইখিনিত যদি আমি চাও তেতিয়াহলে চোৱাচোন এই পাৰ্টটোত কি হৈছে এই পাৰ্টটোত এনেকুৱা 1 ঘৰ 2 ঘৰ 3 4 দেখিছানে বহুতখিনি বৃদ্ধি পাইছে এই 0 ৰ পৰা 5 মিনিটৰ ভিতৰত কি হৈছে এনেকুৱা 4টা ঘৰ উঠি গৈছে কিমান আছে ভ্যালু কিটা আমি নাচালেও কোনো কথা নাই বাকি এইখিনিত যদি চোৱা ইয়াত কেটা ঘৰ বাঢ়িছে চোৱাচোন ইয়াত কেটা হৈছে এইখিনি 1 2 3 এনেকুৱা 4টা ৰো 3টা ৰো ইমানখিনি বাঢ়িছে মাত্ৰ এইখিনি পৰা এইখিনি 5 ৰ পৰা 10 মিনিটত বাকি তাৰ পিছতটো ষ্টেবল হৈ গৈছে সো আটাইতকৈ বেছি গ্যাস কোড প্ৰডিউস হৈছিল আটাইতকৈ বেছি ডিকম্পোজিশন কোড হৈছে ক্যালসিয়াম কাৰ্বনেটৰ এই পইণ্টত 0 ৰ পৰা 5 মিনিটৰ ভিতৰত 0 ৰ পৰা 5 মিনিটৰ ভিতৰতে ই আটাইতকৈ বেছি ভাঙিছে হেকাৰণে হেখিনিতে আটাইতকৈ প্ৰেসাৰটো বেছি বৃদ্ধি পাইছে হে পাৰ্টটোত ম্যাক্সিমাম প্ৰেসাৰ গৈ এখিনিত হৈছে এটো বেলেগ কথা কিন্তু আটাইতকৈ বেছি প্ৰেসাৰ বৃদ্ধি কোনখিনি জায়গাত পাইছে এই 0 ৰ পৰা 5 মিনিটৰ ভিতৰৰ ইন্টাৰভেলটোত হেকাৰণে ইয়াৰ আনসাৰটো একচুয়ালি হ'ব লাগিছিল কি ডি যদি কোনোবাই তোমালোকে চাইছিলা এটো তেতিয়াহলে শুধৰাই লবা